আমাৰ পুলকে এতিয়া গৰুখুটিত গৈ পেলাই কৈছে যে তাত 50জনীমান গাই আছে, গিৰ গাই আছে। এতিয়া তাত যদি গিৰ গাই 50জনী আছে, ইয়াৰ হিচাপ মতে যদি 154জনী ঘূৰাই দিলে, 56জনী যদি মৰিলে, 90জনী এই MLA মন্ত্ৰীৰ এসোপাৰ মাজত ভাগ বতৰা হ'ল, গৰুখুটিততো এজনীও গাই থাকিব নালাগে। তেনেহ'লে তাৰ পৰাই 50জনী গাই ক'ৰ পৰা আহিলে? এই যিটো ৰহস্য, এই ৰহস্যটো মই ভাবোঁ গৰুখুটি প্ৰকল্পই স্পষ্ট কৰিব লাগে আৰু আমাৰ সংশ্লিষ্ট এই ভেটেনেৰি ডিপাৰ্টমেণ্টেও এইটো স্পষ্ট কৰাটো প্ৰয়োজন। আচলতে এইখন কি নাটক চলিছে, এইখন কি বেপাৰ চলিছে। আৰু আটাইতকৈ ডাঙৰ কথা, ইমান দিন আমি সৰু সৰু গৰু চোৰবিলাকক ধৰি আছিলোঁ, নিউজ কৰিছিলোঁ, পুলিচে ধৰি আছিল, চিণ্ডিকেটৰ আমি বাতৰি কৰি আহিছিলোঁ। এতিয়াতো হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত গৰু চোৰ ওলাই গ'ল, অসম বিধানসভাত এতিয়া গৰু চোৰ ওলাইছে। এইটোতো বৰ ডাঙৰ কথা। এই গৰু চোৰ সোপাৰ বিৰুদ্ধে এতিয়া কি ব্যৱস্থা লোৱা হ'ব, এইটো কিন্তু আচল কথা। আৰু আমি মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আমি আহ্বান জনাইছোঁ, এইটোৰ ক্ষেত্ৰত তেওঁ দৃষ্টি দিয়ক। এইখন এখন নাটক চলিছে, বজাৰ চলিছে, বেপাৰ চলিছে। এই বেপাৰখনৰ তেওঁ উচিত তদন্ত কৰক আৰু এইখন অসমৰ জনসাধাৰণক স্পষ্ট কৰক। কাৰণ গৰুখুটি প্ৰকল্পক লৈ বহুতখিনি ইয়াৰ পূৰ্বে ধুমুহা হৈছে। এতিয়া মোৰ এটা কথা আছে, যদি গৰু